স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল সহি এডুকেশ্যনাললৈ। এইটো ভিডিঅ'ত মই আপোনালোকৰ লগত আলোচনা কৰিম এখন এডভাৰটাইজমেণ্টৰ বিষয়ে, যিখন 15/2/2022 চনত প্ৰকাশ পাইছে। এইখন এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছে অফিচ অফ দ্য চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিকুৱাৰমেণ্ট বৰ্ড আছাম, ৰিহাবাৰী, গুৱাহাটী 781008। এইখন আপোনাৰ আছাম পুলিচৰ যিটো হেডকোৱাৰ্টাৰ ৰিহাবাৰীত আছে তাৰ পৰা প্ৰকাশ কৰিছে। ইয়াত কি কৈছে যে ৰিক্ৰুটমেণ্ট ৰেলীজ উইল বি কণ্ডাক্টেড ইন দ্য ডিষ্ট্ৰিক্ট অফ আছাম ফৰ দ্য চিলেকশ্যন অফ কেণ্ডিডেট ফৰ দ্য এপইণ্টমেণ্ট এগেইনষ্ট দ্য ফলোয়িং নাম্বাৰ অফ ভেকেণ্ট পোষ্ট ইন দ্য পে স্কেল দিছে ইয়াত 14,000 পৰা 60,500 with grade pay as mentioned against each category post and other admissible allowance মানে গ্ৰেড পেটো দিয়া হ'ব, লগতে আৰু কি কি এলাৱেন্স আছে সেইখিনিও দিয়া হ'ব। দ্য ডেট এণ্ড ভেনিউ অফ দ্য ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট এণ্ড ফিজিকেল এফিচিয়েঞ্চি টেষ্ট এণ্ড দ্য ৰিটেন টেষ্ট এটচেট্ৰা উইল বি ইণ্টিমেটেড ইন ডিউ কোৰ্চেছ অফ টাইম বাই ইমেইলৰ দ্বাৰা জনাই দিয়া হ'ব কেতিয়া ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টটো হ'ব, কেতিয়া ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব আৰু কেতিয়া ৰিটেন টেষ্টটো হ'ব। ইমেইলত দিব বা ভেৰিয়াছ মিডিয়ামৰ দ্বাৰা উল্লেখ কৰিব, নহ'লে SLPRB ৱেবছাইট যে অফিচিয়েল ৱেবছাইট আছে www.slprbassam.in আৰু এই এডভাৰটাইজমেণ্টৰ এপ্লাই অৰ্থাৎ আৰম্ভণি কৰিব কিমান তাৰিখৰ পৰা 16/2/2022 পৰা আৰম্ভ হ'ব আৰু অন্তিম তাৰিখ হ'ল 17/3/2022। আৰু ইয়াত এটা কথা বিশেষ উল্লেখ কৰিছে, দেয়াৰ উইল বি ন' এপ্লিকেশ্যন ফিজ। এইটো এপ্লাই কৰোঁতে কোনো ধৰণৰ পইচা দিব নালাগে বা ফিজ দিব নালাগে। এতিয়া ইয়াত দিয়া আছে, আপোনালোকে চালে গম পাব, ইয়াতে লিখাই আছে যে কি organization wise distribution of vacancies and essential educational qualification and other criteria। ইয়াত কি কৈছে যে ইয়াতে পোষ্ট ৱাইজ কি কি ইলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব, অৰ্থাৎ কি কি এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব আৰু কিমানটা পোষ্ট সেইটো প্ৰকাশ কৰিছে। প্ৰথমতে কি আছে, আছাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যন অৰ্থাৎ APR-ৰ বাবে কি ভাগ কৰিছে কি কনষ্টেবলৰ WOW2 OPR উইথ গ্ৰেড পে কিমান দিয়া হৈছে ইয়াত 6,200। আৰু ইয়াত মুঠ পোষ্ট আছে কেইটা 441টা, তাৰ ভিতৰত আনৰিজাৰ্ভড আছে 312টা, OBC আৰু MOBCৰ পৰা 90টা, SCৰ কাৰণে 21টা, ST প্লেন 16টা আৰু ST হিলছৰ কাৰণে 2টা আছে। আৰু ইয়াৰ এডুকেশ্যনেল যিটো কোৱালিফিকেশ্যন দিছে, এছেঞ্চিয়েল কোৱালিফিকেশ্যন কি হৈছে 10+2 ছায়েন্স পাছ, অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী যিটো আছে ছায়েন্সত হ'ব লাগিব আৰু কি থাকিব লাগিব, ফিজিক্স থাকিব লাগিব, কেমিষ্ট্ৰি থাকিব আৰু লগতে থাকিব লাগিব মেথামেটিক্স, অৰ্থাৎ PCM কম্বিনেশ্যন লৈ 10+2 অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব। দ্য কেণ্ডিডেট মাষ্ট হেভ অবটেইন পাছ মাৰ্ক ইন ফিজিক্স, কেমিষ্ট্ৰি এণ্ড মেথামেটিক্স, অৰ্থাৎ মিনিমাম প্ৰত্যেকজন কেণ্ডিডেটে বা প্ৰাৰ্থীয়ে যিসকলে এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে বা আবেদন কৰিব বিচাৰে তেওঁলোকে PCM-ত অৰ্থাৎ ফিজিক্স, কেমিষ্ট্ৰি, মেথত মিনিমাম পাছ আউট হ'বই লাগিব। ইয়াৰ পিছত দিছে কনষ্টেবল UB আনআৰ্ম ব্ৰাঞ্চ যিটো আছে উইথ গ্ৰেড পে কিমান আছে 5,600। আৰু ইয়াত মুঠতে কেইটা পোষ্ট আছে, 2টা পোষ্ট, এটা আছে আনৰিজাৰ্ভডৰ কাৰণে আৰু আনটো আছে OBCৰ কাৰণে। আৰু ইয়াৰ এছেঞ্চিয়েল যিটো কোৱালিফিকেশ্যন দিছে গৈছে HSLC অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব, যিকোনো বৰ্ডৰ বা কাউন্সিলৰ পৰা হ'লে হ'ল, বা অৰ্থাৎ 12 অৰ ইকুইভেলেণ্ট। আৰু ইয়াত কি কৈছে 30% ৰিজাৰ্ভেশ্যন হৰিজণ্টেল ফৰ ওমেন কেণ্ডিডেট ফৰ দ্য এবভ পোষ্ট মেনশ্যন AROB। আৰু এই 2টা পোষ্ট কিমান 30% ৰিজাৰ্ভেশ্যন থাকিব, কনষ্টেবল UB আৰু আছিলে এটা কনষ্টেবল উইথ গ্ৰেড পে যিটো আছে 6,200, সেইটোৰ কাৰণে 30% ৰিজাৰ্ভ থাকিব ওমেন্সৰ কাৰণে। আৰু তাৰপিছত দিছে কি কনষ্টেবল কনষ্টেবল কি দিছে ইয়াত মেছেঞ্জাৰ উইথ গ্ৰেড পে 5,200 গ্ৰেড পে হিচাপে কৈছে। কেটাগৰী আছে, টোটাল পোষ্ট কেইটা আছে, টোটাল আছে ইয়াত 14টা পোষ্ট, তাৰ ভিতৰত আনৰিজাৰ্ভড কেটাগৰীত আছে 6টা, MOBC আৰু OBCৰ কাৰণে 6টা, SC 1টা আৰু ST প্লেন 1টা। ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন কি দিছে SSLC অৰ্থাৎ মেট্ৰিকুলেশ্যন যিটো কয় 10 ষ্টেণ্ডাৰ্ড পাছ হ'ব লাগিব কোনো বৰ্ড বা কাউন্সিলৰ পৰা, আৰু ড্ৰাইভিং লাইসেন্স থাকিব লাগিব।
LMV, MMV আৰু HMV। আৰু তাৰ পিছত দিছে কনষ্টেবল ডিটোৰ কাৰণে কনষ্টেবল কি কাৰ্পেণ্টাৰ উইথ গ্ৰেড পে 5200। কাৰ্পেণ্টাৰৰ কাৰণে কি কি কেটাগৰী আছে ইয়াত মুঠতে কেইটা পোষ্ট আছে তিনিটা, দুটা আনৰিজাৰ্ভড আছে আৰু এটা আছে SCত। ইয়াৰ ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন দিছে SSLC or equivalent examination passed from a recognized board or council and passed prescribed ITI course in trade। অৰ্থাৎ ইয়াত কি কৈছে মিনিমাম 10 পাছ অৰ্থাৎ মেট্ৰিক পাছ হ'ব লাগিব আৰু ITI পাছ চাৰ্টিফিকেট থাকিব লাগিব। তাৰপিছত দিছে কনষ্টেবল ডিছপাছ ৰাইডাৰ উইথ গ্ৰেড পে 5200 5200 গ্ৰেড পে থকা। ইয়াত মুঠতে পোষ্ট কেইটা আছে 10টা। তাৰপিছত আনৰিজাৰ্ভ 4টা, OBC 2টা, SC এটা, ST প্লেন এটা 2টা আৰু ST হিল এটা। ইয়াৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন দিছে কি SSLC অৰ্থাৎ ক্লাছ 10 পাছ হ'ব লাগিব আৰু ড্ৰাইভিং লাইচেন্স LMV, MMV আৰু HMV থাকিব লাগিব। আৰু ইয়াত ওপৰত যিবিলাক পোষ্ট দিয়া হৈছিল যে হৰিজেণ্টেল 10% ৰিজাৰ্ভেশ্যন দিয়া হৈছে ফৰ ওমেন কেণ্ডিডেটৰ কাৰণে C D আৰু ইৰ কাৰণে যিখিনি পোষ্ট আছে। আৰু ইয়াত কি কৈছে কনচিডাৰিং দ্য নেচাৰ ডিউটিজ ৰেছপনচিবিলিটি মেল কেণ্ডিডেট ইজ প্ৰিফাৰ্ড ফৰ দ্য পোষ্ট অফ দ্য কনষ্টেবল, মেছেঞ্জাৰ, কাৰ্পেণ্টাৰ এণ্ড কনষ্টেবল ডিছপাছ ৰাইডাৰ। অৰ্থাৎ পোষ্ট হিচাপত পুৰুষসকলক মেল কেণ্ডিডেট যিবিলাক আছে মেছেঞ্জাৰত দিব পাৰে বা কাৰ্পেণ্টাৰত দিব আৰু ডিছপাছ ৰাইডাৰতো দিব পাৰে। ইয়াৰ পিছত আহিছে বিত কি দিছে ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচেছ F&ESৰ কাৰণে। ইয়াত কি এটা পোষ্ট আছে প্ৰথমত আছে এছিষ্টেণ্ট স্কোৱাড কমাণ্ডাৰ উইথ গ্ৰেড পে 6200 অৰ্থাৎ এছিষ্টেণ্ট স্কোৱাড কমাণ্ডাৰ হিচাপে পোষ্ট আছে কেইটা আছে 5টা। ইয়াৰ গ্ৰেড পে দিয়া আছে 6200। মুঠতে 5টা পোষ্টৰ ভিতৰত 3টা আছে আনৰিজাৰ্ভড, এটা OBC আৰু এটা আছে ST প্লান। ইয়াত কি কৈছে 30% অফ দ্য উইল ভেকেঞ্চি ৰিজাৰ্ভ ফৰ হৰিজেণ্টেল ফৰ দ্য ওমেন কেণ্ডিডেট। অৰ্থাৎ 30% ওমেন ৰিজাৰ্ভৰ কাৰণে এইখিনি পোষ্টত দিয়া হৈছে। আৰু ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন দিছে ক্লাছ 12 পাছড অৰ ইকুইভেলেণ্ট ছায়েন্স অৰ্থাৎ ক্লাছ 12 ছায়েন্স হ'ব লাগিব হেভিং ফিজিক্স, কেমিষ্ট্ৰি এণ্ড মেথমেটিক্স অৰ্থাৎ PCM কম্বিনেশ্যন থাকিব লাগিব আৰু মিনিমাম পাছ আউট হ'বই লাগিব মানে অৰ্থাৎ পাছ কৰিবই লাগিব প্ৰত্যেকটো ছাবজেক্টতে ফিজিক্স, কেমিষ্ট্ৰি আৰু মেথমেটিক্স ক্লাছ 12ত। ইয়াৰ পিছত দিছে ড্ৰাইভাৰ অপাৰেটৰৰ কাৰণে। অপাৰেটৰৰ কাৰণে কি দিছে গ্ৰেড পে কিমান দিছে 5000 আৰু ইয়াত মুঠত পোষ্ট আছে কেইটা 12টা। 12টাৰ ভিতৰত আনৰিজাৰ্ভড আছে 7টা, OBC 3টা, SCত এটা আৰু ST প্লেনত এটা। আৰু ইয়াৰ এছেঞ্চিয়েল যিটো কোৱালিফিকেশ্যন এইটো দিছে এছেঞ্চিয়েল কোৱালিফিকেশ্যন দিছে কি ক্লাছ 8 পাছ হ'ব লাগিব আৰু ভেলিড ড্ৰাইভিং লাইচেন্স থাকিব লাগিব HMV হেভি মটৰ ভেহিকেলৰ কাৰণে ফ্ৰম ৰিকগনাইজ অথৰিটি আছাম ষ্টেট অনলি। অৰ্থাৎ আছাম ষ্টেটৰ ৰিকগনাইজ অথৰিটি থাকিব লাগিব ড্ৰাইভিং লাইচেন্সত। ইয়াৰ পিছত কি কৈছে যে হোয়াৰ দেয়াৰ ইজ ন' পোষ্ট ৰিজাৰ্ভ ফৰ দ্য কেটাগৰী অফ দ্য কেণ্ডিডেট ইন ৰেচপেক্ট অফ অল পোষ্ট মেনশ্যন এবভ he may also apply and will be considered for the unreserved category of the post whether applicable। অৰ্থাৎ ইয়াৰ কোনো ৰিজাৰ্ভেশ্যনৰ কথা যিটো কৈছে যদিও বা যদি কোনোবা কেণ্ডিডেটে জেনেৰেল কেটাগৰীত সোমাই যায় জেনেৰেল কেটাগৰী হিচাপে ধৰা হ'ব। আৰু কি কৈছে ইয়াত দেয়াৰ উইল বি 10% ৰিজাৰ্ভেশ্যন ফৰ ইকনমিকেলি উইকাৰ ছেকশ্যন অৰ্থাৎ EWSৰ কাৰণে দিয়া হ'ব কিমান 10% ৰিজাৰ্ভেশ্যন দিয়া হৈছে। আৰু ইয়াত কোনখিনি কভাৰ কৰিব যিখিনি আনৰিজাৰ্ভ কেটাগৰী অৰ্থাৎ আনৰিজাৰ্ভ কেটাগৰীত আছে মানে বাকী ৰিজাৰ্ভ কেটাগৰী বাদ দি যিখিনি 10% ৰিজাৰ্ভেশ্যন পাব EWS সেইখিনি হ'ব। ইয়াত টেণ্টেটিভ ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চিটো ডিষ্ট্ৰিবিউশ্যনটো দিয়া হৈছে। মুঠতে কেইটা পোষ্ট দিছে 441টা। তাৰ ভিতৰত ইয়াত দিয়া হৈছে বজালীত আছে 4টা, বাক্সাত 15টা, বৰপেটাত 24টা, বিশ্বনাথত দিয়া হৈছে 11টা, বঙাইগাঁও 10টা, কাছাৰ 26টা, চৰাইদেউ 6টা, চিৰাং 6টা, দৰং 13টা, ধেমাজি 9টা, ধুবুৰী 20টা, ডিব্ৰুগড় 19টা, ডিমা হাছাও 3টা, তাৰপিছত গোৱালপাৰাত 15টা, গোলাঘাটত 16টা, হাইলাকান্দিত 9টা, হোজাইত 14টা আৰু যোৰহাটত দিয়া হৈছে
13টা, কামৰূপত 21টা, কামৰূপ মেট্ৰত 16টা, কাৰ্বি আংলং 9টা, কৰিমগঞ্জ 18টা, কোকৰাঝাৰ 12টা, লখিমপুৰ 16টা, মাজুলী 2টা, মৰিগাঁও 15টা, নগাঁও 28টা, নলবাৰী 10টা, শিৱসাগৰ 8টা, শোণিতপুৰ 15টা, সাউথ চলমাৰা 8টা, তিনিচুকীয়া 19টা, তাৰপিছত দিয়া হৈছে ওদালগুৰি 11টা আৰু ৱেষ্ট কাৰ্বি আংলং 4টা। আৰু ইয়াত কি কৈছে যে দেয়াৰ উইল বি ষ্টেট মেৰিট লিষ্ট ফৰ দ্য ফলোয়িং পোষ্ট, অৰ্থাৎ ইয়াত ষ্টেট লেভেলত মেৰিট লিষ্ট হ'ব প্ৰত্যেকটো পোষ্টৰ কাৰণে। আৰু ইয়াত কি কৈছে 2 নম্বৰ কি কৈছে এছিষ্টেণ্ট স্কোৱাড কমাণ্ডাৰ এণ্ড ড্ৰাইভাৰ অপাৰেটৰ ইন এফ, আৰু ইয়াত এক্সট্ৰা কৰি অৰ্থাৎ বেলেগকৈ এছিষ্টেণ্ট কমাণ্ডাৰৰ কাৰণে আৰু ড্ৰাইভাৰ অপাৰেটৰৰ কাৰণে পোষ্ট দিয়া হ'ব। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিব, যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাই থাকিবলৈ।